নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পলদাস সাহকাজিৰ বাতৰি মাউণ্টেনিয়াৰিং ক্লাব ডিসিবি গাৰ্লছ কলেজৰ উদ্যোগত আৰু এনসিসি ইউনিট এণ্ড আইকিউএসি ডিসিবি গাৰ্লছ কলেজৰ সহযোগত অনুষ্ঠিত হৈ যায় এটি এদিনীয়া ট্ৰেকিং এক্সপিডিশন সাহক আমাৰ এই প্ৰতিবেদনটি মাউণ্টেনিয়াৰিং ক্লাব ডিসিবি গাৰ্লছ কলেজৰ উদ্যোগত আৰু এনসিসি ইউনিট এণ্ড আইকিউএসি ডিসিবি গাৰ্লছ কলেজৰ সহযোগত অনুষ্ঠিত হৈ যায় এটি এদিনীয়া ট্ৰেকিং এক্সপিডিশন উল্লেখযোগ্য যে 15 ডিসেম্বৰ শুক্ৰবাৰে গুৱাহাটীৰ গড়ভঙা ৰিজাৰ্ভ ফৰেষ্টত বিশিষ্ট পৰ্বতাৰোহী পাহাৰ কন্যা তথা বিশিষ্ট সমাজকৰ্মী ধনময় চেত্ৰীয়ে ফ্লেগ অফ কৰি উক্ত ট্ৰেকিং এক্সপিডিশনটি শুভাৰম্ভ কৰে বিশিষ্ট অতিথিৰ আসন শুৱনি কৰি উপস্থিত থকা বিশিষ্ট পৰ্বতাৰোহী ধনময় চেত্ৰীয়ে তেখেত ডিসিবি কলেজত পঢ়ি থাকোঁতে এনসিসিৰ এগৰাকী সফল কেডেট হিচাপে থাকি 1979 চনত সফলতাৰে ত্ৰিশূল আৰোহণ কৰা কথা ৰোমন্থন কৰি ছাত্ৰীসকলৰ উদ্দেশ্যে বহুমূলীয়া বক্তব্য প্ৰদান কৰে উক্ত ট্ৰেকিং অভিযানটিত টিম লিডাৰ কেপ্টেইন ডৰথি জিমমিনৰ তত্ত্বাৱধানত 13 গৰাকী এনসিসি কেডেটে পুৱা 8:30 মিনিটত আৰম্ভ কৰি আবেলি 3:30 মিনিটত সফলতাৰে সমাপ্ত কৰে ব্যুৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট